ফলাফল সম্পৰ্কে আমি এতিয়াও গোটেইখিনি কথা আমাৰ জল পটকৈ স্পষ্ট হৈ ওলাই অহা নাই, কিন্তু এটা কথা গম পাইছোঁ যে আমাৰ ছাত্ৰ ছাত্ৰীসকলে প্ৰায় সকলো ছাবজেক্টত ছায়েন্স আৰ্টছৰ প্ৰায় সকলো ছাবজেক্টতে অল আছাম হায়েষ্ট নম্বৰ পাবলৈ সক্ষম হৈছে। মেথছত অল আছাম হায়েষ্ট পাবলৈ সক্ষম হৈছে, কেমেষ্ট্ৰিত হায়েষ্ট, ফিজিক্সত, ইংলিছত, ষ্টেটিষ্টিক্সত, ঠিক তেনেকৈ এন্থ্ৰপলজিত, ইকনমিক্স, এই সকলোবিলাক ছাবজেক্টত ছাত্ৰ ছাত্ৰীসকলে অল আছাম হায়েষ্ট নম্বৰ পাবলৈ সক্ষম হৈছে। গতিকে সেই ৰিজাল্টটোহে এতিয়া আমি ক'ব পাৰিম, কিন্তু আগৰ যিটো পৰিৱেশ আছিল আৰু আজিৰ দিনৰ পৰিৱেশটোৰ মাজত ৰাতি দিন তফাত হৈছে, বহুত বেছি নিমাও আৰু সেমেকা পৰিৱেশ। কাৰণ আজিৰ দিনটোত আমাৰ কাৰণে এটা ডাঙৰ উৎসৱ হৈছিলে, কাৰণ 2023 চনতে চাওক আপুনি একেলগে 19জন ছাত্ৰ ছাত্ৰীয়ে স্থান লাভ কৰিছিলে, য'ত আমাৰ গোটেই ৰিজাল্ট শ্বীটখন, কাউন্সিলৰ ৰিজাল্ট শ্বীটখনত কেৱল ৰামানুজন হৈ আছিল, ই ছায়েন্সে হওক কিংবা আৰ্টছে হওক। অৱশ্যে কমাৰ্চৰ এইবাৰ আমাৰ প্ৰথম ফাইনেল দিছে, কিন্তু এতিয়ালৈকে আমি সম্পূৰ্ণ ৰিজাল্টটো পোৱা নাই। ঠিক তেনেকৈ 2020 চনতো 19জন ছাত্ৰ ছাত্ৰীয়ে স্থান লাভ কৰিবলৈ সক্ষম হৈছিলে। 2015 চনৰ পৰা সকলো বৰ্ষতেই প্ৰথম স্থান আহি আছিল কেৱল ৰামানুজনলৈ, আৰু 2008 বৰ্ষৰ পৰা আৰম্ভ কৰি 2023 বৰ্ষৰ ভিতৰত 88জন ছাত্ৰ ছাত্ৰীয়ে স্থান লাভ কৰিবলৈ সক্ষম হৈছিলে। এতিয়া যোৱা বছৰ স্থান নিদিলে, কিন্তু যোৱা বছৰ স্থান নিদিলে যদিও আমি যেতিয়া সদৌ অসম ছাত্ৰ সন্থাই অভিনন্দন অনুষ্ঠান অনুষ্ঠিত কৰিছিল, তাত আমি গোটেই অল আছামৰ যিটো ৰিজাল্ট দেখিছিলোঁ, সেই ৰিজাল্টৰ ক্ষেত্ৰত আমাৰ 20জনকৈ ছাত্ৰ ছাত্ৰীয়ে যোৱা বছৰ আমাৰ স্থান লাভ কৰিলেহেঁতেন বা স্থান দিয়া হ'লে স্থান পালেহেঁতেন, কিন্তু স্থান দিয়া নাই। গতিকে এইটো নিশ্চয় অভিজ্ঞ যিসকল শিক্ষা বিষয়া তেওঁলোকে NEPৰ মতে এটা সিদ্ধান্ত লৈছে আৰু আমি মানি লৈছোঁ। গতিকে এতিয়া সেই পৰিৱেশটো, আগৰ যিটো পৰিৱেশ নাই, সেই পৰিৱেশটোত এটা এনেকুৱা উৎসৱমুখৰ পৰিৱেশ হয়, যিটো উৎসৱমুখৰ পৰিৱেশত সকলোবোৰ ছাত্ৰ ছাত্ৰীয়ে এটা প্रण লয়, প্ৰতিজ্ঞাবদ্ধ হয় যে এইবাৰ মই যাম, মই অহাবাৰ আহিম, মই মালা পিন্ধিম, মই গামোচা পিন্ধিম, মই প্ৰচেছনত আগত থাকিম, তেনেকুৱা ধৰণৰ প্रण লোৱা যিটো আছিল বা গোটেই অসমত যিটো পৰিৱেশ হয়, ছাত্ৰ ছাত্ৰীসকলৰ যিটো প্ৰতিজ্ঞাবদ্ধ হয়, সেই পৰিৱেশটো কিন্তু এতিয়া নাই। ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে কিছু মান পেলাইছে নেকি? ৰাষ্ট্ৰীয় শিক্ষানীতি যিহেতু এতিয়া কথাটো অলপ আহি গ'ল, গতিকে ৰাষ্ট্ৰীয় শিক্ষানীতিৰ ক্ষেত্ৰত অৱশ্যে সেই কথাটো লাগু হোৱাৰ কাৰণে এই ৰেংকটো উঠাই দিবলৈ বাধ্য হৈছে। এইবাৰ আপোনালোকৰ ৰামানুজনৰ পৰা আৰ্টছ আৰু কমাৰ্চ, আৰ্টছ ছায়েন্স আৰু কমাৰ্চত কিমান ছাত্ৰ ছাত্ৰী এপিয়াৰ হৈছিল? আমাৰ ছাত্ৰ ছাত্ৰী আৰ্টছত আমাৰ 250 গৰাকী ছাত্ৰ ছাত্ৰী এপিয়াৰ হৈছিল, আৰু ছায়েন্সত 520 গৰাকী। কমাৰ্চত কম আছিলে, প্ৰথম আছিলে 17জন ছাত্ৰ ছাত্ৰীয়ে। আৰু এইবাৰ আৰ্টছৰ পৰা আৰু কমাৰ্চ ছায়েন্সৰ পৰা কিমান ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হাৰটো কিমান? উত্তীৰ্ণ হাৰ 100%। মই এতিয়ালৈকে একো গম পোৱা নাই, কিন্তু এইটো কথা মই দৃঢ়তাৰে ক'ব পাৰোঁ, কাৰণ আজিলৈকে আমাৰ 100%ৰ তলত হোৱাই নাই। যদি কোনোবা এজন ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষা নিদিয়াকৈ ড্ৰপ কৰিছে, সেইটো কথা বেলেগ, কিন্তু যিসকল ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষাত অৱতীৰ্ণ হৈছে 100%তে ৰিজাল্ট হ'ব, সেইটো 100% মই দৃঢ়তাৰে ক'ব পাৰোঁ। হায়েষ্ট পাৰ্চেণ্টেজ এতিয়ালৈকে মই গম পোৱাত 96.2% পাইছে ৰিতী শৰ্মাই পাইছে, আৰু দীক্ষিতা ভাগৱতীয়ে আৰ্টছৰ পৰা তেওঁ 96.2% পাইছে। সেইখিনি ক্ষেত্ৰত আমি খুব ভাল ফলাফল দেখুৱাইছে, কাৰণ এতিয়া আমাৰ অল আছাম হায়েষ্ট প্ৰায়বিলাক ছাবজেক্টত আমাৰ অল আছাম হায়েষ্ট আহিছে। এতিয়া বায়'লজিত ডিমলি দেৱীয়ে বায়'লজিত 100ৰ ভিতৰত অসমৰ ভিতৰত হায়েষ্ট নম্বৰ পাইছে। কেমেষ্ট্ৰিত অচ্যুত বৰুৱাই 99 নম্বৰে অসমৰ ভিতৰত হায়েষ্ট নম্বৰ পাইছে। ইংলিছত 99 অল আছাম হায়েষ্ট ৰিতী শৰ্মা, আৰাধনা খাটনিয়াৰ, আকাংক্ষা বৰা, জেবা ফাৰিহা, ৰজত ঘোষ আৰু অনিন্দিতা দেৱীয়ে 99 নম্বৰে অসমৰ ভিতৰত হায়েষ্ট নম্বৰ পাবলৈ সক্ষম হৈছে। মেথমেটিক্সত 5জনে অল আছাম হায়েষ্ট পাইছে। অচ্যুত বৰুৱাই 100ৰ ভিতৰত 100, বিভুৰঞ্জন নাথ 100ৰ ভিতৰত 100, আফতাব আলী 100ৰ ভিতৰত 100, আদিত্য অনুপম কোঁৱৰ 100ৰ ভিতৰত 100, জোনাক্ষী চান্দিলা 100ৰ ভিতৰত 100 অল আছাম হায়েষ্ট। ফিজিক্সত 100ৰ ভিতৰত 100 দুজনে পাবলৈ সক্ষম হৈছে, আদিত্য অনুপম কোঁৱৰ আৰু ৰিতম কলিতা। আদিত্য অনুপম কোঁৱৰে মেট্ৰিকত অসমৰ ভিতৰত দ্বিতীয় স্থান লাভ কৰিছিল সোণাৰীৰ পৰা। এন্থ্ৰপলজিত দীক্ষিতা ভাগৱতীয়ে 99 পাইছে, 99 অসমৰ ভিতৰত সৰ্বোচ্চ নম্বৰ পাবলৈ সক্ষম হৈছে। আৰু ইকনমিক্সত সুপৰ্ণা ভাৱেল 100ৰ ভিতৰত 100 পাইছে, আৰু ষ্টেটিষ্টিক্সত 3গৰাকী ছাত্ৰ ছাত্ৰীয়ে ৰিতম কলিতা, সন্তোষ কুমাৰ গুপ্তা আৰু সমৃদ্ধি ৰাজখোৱাই 98 নম্বৰে অল আছাম হায়েষ্ট পাবলৈ সক্ষম হৈছে। অভাৰঅল ৰিজাল্টটো খুব ভাল হৈছে, আৰু যদি ৰেংক দিলেহেঁতেন, নিশ্চয়কৈ 20জনমান ছাত্ৰ ছাত্ৰীয়ে ৰেংক পালেহেঁতেন, কিয়নো যোৱা বছৰো ৰেংক দিয়া নাছিল। কিন্তু সদৌ অসম ছাত্ৰ সন্থাৰ যিটো অভিনন্দন অনুষ্ঠান, এই অভিনন্দন অনুষ্ঠানৰ পৰা আমি অল আছামৰ ৰিজাল্ট চাই গম পালোঁ যোৱা বছৰ আমাৰ 20জনে ৰেংক পালেহেঁতেন, ঠিক এইবাৰো আমাৰ তেনেকৈ ৰেংক পালেহেঁতেন।
কিন্তু এতিয়াতো ৰেংকৰ ব্যৱস্থাটো নাই, গতিকে অলপ মানে নিৰ্মম এটা পৰিৱেশ নিশ্চয়কৈ থাকিব। তথাপিও ছাত্ৰ-ছাত্ৰীসকলৰ